নমস্কাৰ আজি আমি কথা পাতিবলৈ ওলাইছো ঘৰতে কৰিব পৰা তেনে সহজ এটা পদ্ধতি যিটো পদ্ধতিৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ বিষৰ পৰা পৰিত্ৰাণ পাব যাক নেচাৰেল পেইন কিলাৰ হিচাপেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এই পদ্ধতিটোৰ নাম হৈছে আমাৰ কন্ট্ৰাষ্ট বাথ এই কন্ট্ৰাষ্ট বাথে বিভিন্ন ধৰণৰ বিষৰ ক্ষেত্ৰতে আপোনালোকক সহায় কৰিব পাৰে কেনে ধৰণে ইয়াক ব্যৱহাৰ কৰিব লাগে আৰু কি কি ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি সকলোখিনি ডিটেইলছ আজি এই ভিডিঅ'ৰ যোগেৰে আপোনালোকে জানিবলৈ পাব কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে হেতু জনাৰ আগত আহক আমি জানিবলৈ চেষ্টা কৰো যে কি কি বেমাৰ বা সমস্যাৰ ক্ষেত্ৰত ই আপোনালোকক সহায় কৰিব পাৰে আজি আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে ইয়াতে মই এটা কথা কৈ থওঁ যে আজি এই ভিডিঅ'টোৰ তলত কমেন্ট সেকশনত আপোনালোকে অসমৰ কোন জায়গা বা কোন অসমৰ বাহিৰৰ জায়গা হলেও কোন জায়গাৰ পৰা চাই আছে কমেন্ট সেকশনত জনাবচোন সেই বিষয় জানিলে ময়ো জানিবলৈ সক্ষম হ'ম যে মোৰ সাবস্ক্ৰাইবাৰ সকলে কোন জায়গাৰ পৰা আটাইতকৈ বেছিকৈ চাই আছে আৰু নেক্সট ভিডিঅ'টোত মই কম যে কোন জায়গাৰ পৰা আটাইতকৈ বেছি ভিউ হৈছিল ইয়াক ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ গুৰুহাৰ বিষ ঠিক কৰিবৰ বাবে গুৰুহাৰ বিষটো এটা বিৰাট কমন সমস্যা আজিকালি বহু লোকৰে দেখিবলৈ পোৱা যায় আৰু এই সমস্যাটো হয় আমাৰ প্লেন্টাৰ ফেচাইটিছৰ বাবে বা কেতিয়াবা হাড় বাঢ়ি যোৱাৰ বাবে যাক কয় ক্যালকেনিয়াম স্পাৰ বুলি যদি আপোনালোকৰ গুৰুহাৰ জেগাত হাড় বাঢ়ি গৈছে যাৰ ফলত খুজ দিওঁতে বিষাই ৰাতিপুৱা শুই উঠোতে ভৰিটো দিওঁতে বিষাই লগতে চকিত অলপ দেৰি বহি থকাৰ পিছত থিয় হৈ দিলে গুৰুহাটোৰ অংশত খুব বেছিকৈ বিষ হয় সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ কন্ট্ৰাষ্ট বাথ ব্যৱহাৰ কৰিব লাগে দ্বিতীয়টো সমস্যা যিটো পুনৰ এবাৰ বিৰাট সাধাৰণ আৰু আমাৰ বহু লোকে ভুগি থকা এটা সমস্যা হেতু হৈছে কলাফুল খামুচ মাৰি ধৰা সমস্যা বা কলাফুল টানি ধৰে বা ভৰি তলৰ অংশ খুব ভাগৰুৱা ভাব লাগে এই গুটেইকেটা ক্ষেত্ৰতে কন্ট্ৰাষ্ট বাথ ব্যৱহাৰ কৰিব পাৰি আৰু আপোনালোকে জানেনে ৰাতি হিৰাময় ধৰা সমস্যাটো বহু লোকৰে হয় কিন্তু ইয়াক আমি প্ৰায় আওকাণ কৰি থাকো এই হিৰাময় ধৰাৰ পৰা বাচিবৰ বাবেও এই মেথডটো আপোনালোকক সহায় কৰিব আৰু কিছুমানৰ হিৰাময় নধৰিব পাৰে কিন্তু কলাফুলবোৰ বিৰাট টানি টানি ধৰে ভৰিটো বিৰাট বিষ হৈ থাকে সেই এটা অংশত বুলি নহয় এটা জইণ্টত বুলি নহয় গোটেই ভৰিকেইটা অকমান দেৰি থিয় হোৱাৰ পিছতে বিষৰ অনুভৱ হয় ভাগৰুৱাৰ অনুভৱ হয় সেই ক্ষেত্ৰতো কন্ট্ৰাষ্ট বাথ পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰি আৰু ভাল খবৰ এইটোৱে যে কন্ট্ৰাষ্ট বাথৰ বাবে আপোনালোকৰ বিশেষ এটা প্ৰয়োজনীয় বস্তু নাই সাধাৰণ গৰম আৰু ঠাণ্ডা পানীৰ জৰিয়তে আমি কন্ট্ৰাষ্ট বাথৰ তৈয়াৰী কৰিব পাৰো এতিয়া যাও আন এটা সমস্যালৈ যিটো ক্ষেত্ৰত এই কন্ট্ৰাষ্ট বাথে সহায় কৰে হেতু হৈছে আপোনালোকৰ আঁঠুৰ বিষ আৰু কঁকালৰ বিষ দুইটা ক্ষেত্ৰতে কন্ট্ৰাষ্ট বাথ ব্যৱহাৰ কৰিব পাৰি তাত কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰি অৰ্থাৎ আঁঠুৰ বাবে বা কঁকালৰ বিষৰ বাবে সেই বিষয়ে জানিব যদি ফ্ৰোজেন শোল্ডাৰৰ সমস্যা আছে বাহু বিষৰ সমস্যা আছে তেনে ক্ষেত্ৰতো কন্ট্ৰাষ্ট বাথে সহায় কৰে আৰু কিছুমানৰ ভৰিৰ তলুৱা খুব বেছি পুৰণি হয় বা কিছুমানৰ ভৰিৰ সৰু গাঁঠি ফুলি যায় এনে ধৰণৰ সমস্যাটো কন্ট্ৰাষ্ট বাথে বহু ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও দেখিবলৈ পোৱা গৈছে যে আমাৰ সাধাৰণতে হোৱা কিছুমান সমস্যা যেনেকৈ ধৰি লওক হাতৰ আঙুলি কিছুমানৰ বিষ হয় বহুতৰে এটো দেখা যায় যে বাকিখিনি আঙুলি নিবিষায় কিন্তু বুঢ়া আঙুলিটোৰ এই অংশটোত খুব বিষ হয় কটাৰী ধৰোতে কিবা এটা চিলাওতে বা হাতটোৱে কিবা এটা জোৰছে ধৰিবলৈ হলে এই অংশটোত বিষ হোৱা আৰম্ভ হয় এই বিষৰ বাবেও কন্ট্ৰাষ্ট বাথ ব্যৱহাৰ কৰিব পাৰি টেনিছ এলবৰ দৰে সমস্যা যিটো সাধাৰণতে কিলাকুটিৰ অংশত বিষ হয় সেই ক্ষেত্ৰতো কন্ট্ৰাষ্ট বাথ ব্যৱহাৰ হয় এতিয়া জানিবলৈ চেষ্টা কৰো যে এই কন্ট্ৰাষ্ট বাথটোৰ বাবে কি কৰিব লাগে তেনি সহজভাৱে অলপ পানী উতলাই ল'ব লাগে পানীখিনি খুব বেছি উতলাব নালাগে আপোনালোকে ইমানটো গৰম কৰিব লাগে যিমানটো আপোনালোকৰ ছালে সহ্য কৰিব পাৰে আৰু দ্বিতীয়তে আপোনালোকে অলপ পানী ল'ব লাগে আৰু কেইপিছমান বৰফৰ টুকুৰা ল'ব লাগে এই পানীখিনি আপোনালোকে দুটা বাল্টিঙত বেলেগ বেলেগকৈ ল'ব লাগে প্ৰথমতে এটা বাল্টিঙত গৰম পানী আৰু আনটো বাল্টিঙত অলপ ঠাণ্ডা পানী আৰু তাতে কেইটুকুৰামান বৰফৰ টুকুৰা দি পেলাই আৰু অলপ ঠাণ্ডা কৰিবলৈ চেষ্টা কৰিব লাগে এতিয়া এই দুটা বাল্টিঙতে আমি কন্ট্ৰাষ্ট বাথটো কৰিব পাৰো কন্ট্ৰাষ্ট বাথটো বিভিন্ন অংশৰ বাবে বিভিন্ন ধৰণে কৰিব পাৰি এই যেটো পদ্ধতি বাল্টিঙত তিওৱা পদ্ধতি এইটো সাধাৰণতে আপোনালোকৰ আঁঠুৰ তলৰ অংশত যিকোনো অংশতে সমস্যা থাকিলে ভৰি ফুলা বা প্লেন্টাৰ ফেচাইটিছ বা হাড় বহা বা লগতে ভৰি পুৰণি আঁঠুৰ তলৰ অংশৰ যিখিনি সমস্যা থাকে সেইখিনি সমস্যাত সহায় কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ইয়াৰ বাবে এই দুটা বাল্টিঙত প্ৰথমতে দুইটা ভৰি আপোনালোকে কলাফুলৰলৈকে বা আঁঠুৰ তললৈকে গৰম পানীত প্ৰথমতে ডুবাই ল'ব গৰম পানী মানে সহ্য কৰিব পৰা গৰম পানী আৰু তাত আপোনালোকে 4 মিনিট সময় তিয়াই থৈ দিব লাগে 4 মিনিট সময় গৰম পানী তিওৱাৰ পিছত ভৰিটো উলিয়াই ঠাণ্ডা পানীখিনি লৈ আনিব লাগে ঠাণ্ডা পানীত
1 মিনিট সময়হে তিয়াব লাগে যেতিয়া আপোনালোকৰ ভৰিটো গৰম পানীত থাকে তাৰ ভিতৰতে আপোনালোকে আঙুলি কেইটা আৰু সৰু গাঁঠিটো চলাচল কৰিবলৈ বা ভৰিটো অকমান মুভমেন্ট কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া ঠাণ্ডা পানীত থাকে সেই সময়ছোৱাত আপোনালোকে ভৰিটো মুভমেন্ট কৰিব নালাগে অকল ভৰিটো জুবাহে থব লাগে এতিয়া গম পালে 4 মিনিট গৰম পানী আৰু 1 মিনিট ঠাণ্ডা পানী আৰু তাৰ পিছত পুনৰ এবাৰ সেই একে ধৰণে আকৌ এবাৰ গৰম পানী লৈ ভৰি কেইটা লৈ আনিব গৰম পানীত পুনৰ এবাৰ 4 মিনিট আৰু তাৰ পিছত ঠাণ্ডা পানীত আকৌ 1 মিনিট কিমান সময়লৈকে এই প্ৰসেসটো কৰিব এই প্ৰসেসটো সাধাৰণতে যেতিয়ালৈকে দুইটা বাল্ডিঙৰ পানী প্ৰায় সমান টেম্পাৰেচাৰৰ হৈ না যায় তেতিয়ালৈকে কৰি থাকিব পাৰে সাধাৰণতে তাৰ বাবে সময় 15 মিনিট মান সময় লাগে অৰ্থাৎ 15 মিনিটৰ সময়ত প্ৰায় দুইটা বাল্ডিঙৰ পানী টেম্পাৰেচাৰ সমানে হৈ পৰেগৈ এনে ধৰণে আপোনালোকে 15 মিনিট অদলা বদলাকৈ এবাৰ গৰম এবাৰ ঠাণ্ডাত এনে ধৰণে 4 মিনিট গৰম 1 মিনিট ঠাণ্ডাত এনে ধৰণে কৰি থাকিব পাৰে যিমানবাৰ আপোনালোকে গৰম পানী লৈ আনিব সিমানবাৰ ভৰিকিটা মুভমেন্ট কৰিবলৈ চেষ্টা কৰিব এতিয়া হৈ গ'ল কন্ট্ৰাষ্ট বাথটো আমাৰ ভৰিৰ বাবে কন্ট্ৰাষ্ট বাথ কঁকালৰ বাবে আৰু আঁঠুৰ বাবে বা বাহুৰ বাবে কেনে ধৰণে কৰিব পাৰি যদি আপোনালোকৰ এই বিষবোৰ আছে পুৰণা কঁকালৰ বিষ আছে আঁঠুৰ আৰ্থ্ৰাইটিছৰ প্ৰব্লেম আছে বাহুৰ ফ্ৰজেন শোল্ডাৰৰ সমস্যা আছে বা বিষ আছে এই ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ কন্ট্ৰাষ্ট বাথটো কেনে ধৰণে কৰিব তাৰ বাবে আপোনালোকৰ হট পেক আৰু কোল্ড পেক দুইটা পেকৰ প্ৰয়োজন পৰিব হট পেক মানে আমাৰ গৰম পানীৰ বেগ আপোনালোকে সকলোৱে জানে গৰম পানী বেগ অতি সহজতে দোকানত পোৱা যায় যদি নাই তেনেহলে আপোনালোকে এখন গামুছাত অলপমান নিমখ ভৰাই গৰম কৰি এনেকে পটলি নিচিনাকে বনাই পেলাই ভালদৰে গৰম কৰি হেকু ব্যৱহাৰ কৰিব পাৰে আৰু আনহাতে আপোনালোকক লাগিব আইস পেক এটা আইস পেক জেল পেক পাই তেনে সহজতে কিনিবলৈ পায় মই লিংকটো তলত দি দিম আপোনালোকে কিনিব বিচাৰিলে কিনিব পাৰে বিৰাট দৰকাৰী বস্তু আমাৰ ঘৰত থাকিবলগীয়া বস্তু এই আইস পেকটো আপোনালোকে কিনি থব পাৰে যদিহে আইস পেক নাই ইমিডিয়েট ব্যৱহাৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে পুনৰ এবাৰ এটা পলিথিন বেগৰ ভিতৰত এই বৰফৰ টুকুৰা কেইটামান ভৰাই ললেও এই কামটো কৰিবলৈ সম্ভৱ হ'ব এতিয়া আপোনালোকে ধৰি লওক আঁঠু বা কঁকাল বা বাহু যিকোনো ক্ষেত্ৰতে যতে লগাইছে প্ৰথমতে গৰমৰ হেকটো পুনৰ এবাৰ 4 মিনিটৰ পৰা 5 মিনিট সময়লৈকে দি ল'ব আৰু তাৰ পিছতে লগালগ আঁতৰোৱা পিছতে ঠাণ্ডা পানীৰ হেকটো 1 মিনিট সময় লগাব পুনৰ এবাৰ অলপ গৰম পানী ৰেডি কৰি থব যাতে সেই বেগটো ঠাণ্ডা হৈ গলে আকৌ পুনৰ এবাৰ গৰম পানী দিব পাৰে আৰু আকৌ সেই ঠাণ্ডা পানীৰ পিছত গৰম পানীৰ হেকটো দিব এনে ধৰণে গৰম ঠাণ্ডাকৈ অদলা বদলি কৰি 3-4 বাৰ মানলৈকে অদলা বদলি কৰিব লাগে আৰু তেনে ধৰণে আমি আমাৰ জইন্টৰ বিষৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো এই কন্ট্ৰাষ্ট বাথ আমি কেতিয়াবা খেলিলে বা দৌৰিলে বা খুজ কাহিলে যেতিয়া আমাৰ গাবোৰ খুব বেছিকৈ বিষ হয় এক্সাৰসাইজ কৰাৰ ফলত সেই এক্সাৰসাইজৰ বিষৰ পৰাও যেটোক সোৰনেছ পেইন বুলি কয় সেই সোৰনেছ পেইনটো আপোনালোকক সহায় কৰা দেখিবলৈ পোৱা গৈছে বহু লোকৰে জইন্টৰ ষ্টিফনেছ থাকে যেনেকৈ ধৰি লওক আমাৰ সৰু গাঁঠিটো কেতিয়াবা কমপ্লিটলি মুভমেন্ট কৰিবলৈ গধুৰ লাগে টান ফিল হয় যেটোক ষ্টিফনেছ বুলি কয় যিকোনো জইন্টৰে ষ্টিফনেছ ফিল হয় আপোনালোকে গম পাইছে যে ষ্টিফনেছ মানে টান দৰে ফিল হয় ফ্লেক্সিবলটো কমি থাকে তেনে ক্ষেত্ৰত কন্ট্ৰাষ্ট বাথে বহু ক্ষেত্ৰতে সহায় কৰে আৰু ফ্ৰেকচাৰ হোৱাৰ পিছত যেতিয়া প্লাষ্টাৰ লগাই থৈ দিয়ে প্লাষ্টাৰটো খুলি দিয়ে তেতিয়া সেই জইন্টটো যেতিয়া আমাৰ লৰাব নোৱাৰা হৈ থাকে ষ্টিফনেছ হৈ থাকে সেই সময়তো এই কন্ট্ৰাষ্ট বাথে আপোনালোকক সহায় কৰিব পাৰে বিভিন্ন ক্ষেত্ৰতে এই কন্ট্ৰাষ্ট বাথৰ পদ্ধতিটো ব্যৱহাৰ কৰিব পৰা যায় দুটা পদ্ধতি আপোনালোকে গম পালে হট পেক কোল্ড পেক আৰু লগতে গৰম পানী ঠাণ্ডা পানী আৰু তাৰোপৰি যদি আপোনালোকৰ হাতৰ আঙুলিৰ বিষ হয় তেনে ক্ষেত্ৰত দুটা ডাঙৰ পাত্ৰত গৰম পানী ঠাণ্ডা পানী লৈ একে পদ্ধতিতে ভৰি যেনে ধৰণে তিয়াইছিলে হাতটো তিয়াব পাৰে গৰম পানীত মুভমেন্ট কৰিব লাগে আৰু ঠাণ্ডা পানীত জাস্ট থৈ দিব লাগে এনে ধৰণে কন্ট্ৰাষ্ট বাথ পদ্ধতিটোৱে আপোনালোকক বহু ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে কিহৰ কাৰণে আসলতে কন্ট্ৰাষ্ট বাথ ইমান ভাল হয় হেতু জনাটো আৱশ্যকীয় সাধাৰণতে কি হয় আমাৰ যিবোৰ ব্লাড ভেসেলছ থাকে সেই ব্লাড ভেসেলছ বা ধমনীসমূহ যেতিয়া গৰম পায় বহল হৈ যায় তেজ চলাচলটো বাঢ়ি যায় ঠাণ্ডা পালে ই অকমান আকৌ টান হৈ যায় বা ঠেক হৈ যায় য'ত আপোনাৰ কনষ্ট্ৰিকশন কৰি দিয়ে এই ভেসোডাইলেশন আৰু কনষ্ট্ৰিকশন অৰ্থাৎ বহল আৰু ঠেক যেতিয়া হৈ থাকে ই আমাৰ তেজটো পাম্প কৰিবলৈ সেই অংশলৈ সহায় কৰে যেতিয়া তেজৰ চলাচল সেই অংশলৈ বাঢ়ি যায় সেই অংশৰ ইনফ্লামেশন যিখিনি বিষ হৈ থাকে সেইখিনি আঁতৰাবলৈ সক্ষম হয় তেজ চলাচল বাঢ়ি যায় যাৰ সহায়ত
সেই মাংসপেশীয়ে অক্সিজেন পায় আৰু তেতিয়া সোনকালে ৰিকভাৰ হ'বলৈ শৰীৰক এটা এক্সট্ৰা সহায় কৰা যায় আৰু তাৰোপৰি বিভিন্ন ধৰণৰ সৰু ইনজুৰি কিছুমান আমাৰ মাসলছত কেতিয়াবা পটকে কচকা খোৱাৰ কাৰণে বা লাগি ধৰাৰ কাৰণে বা কিবা এটা দুখ পোৱাৰ কাৰণে হৈ থাকে সেই সৰু সৰু ইনজুৰিবোৰৰ ক্ষেত্ৰতো আমাৰ জইণ্টটোক সাপোৰ্ট দিবলৈ সক্ষম হয় এনে ধৰণে কন্ট্ৰাষ্ট বাথে আমাৰ বিষ কমাবলৈ সহায় কৰে তেনে এটা সহজ পদ্ধতি হয় আৰু এই পদ্ধতিটো নজনাৰ ফলতে মানুহে আওকান কৰি থাকে বিষবোৰ আৰু সেই বিষবোৰ গৈ পেলাই ক্ৰনিক পেইন লৈ কনভাৰ্ট হয় যাৰ ফলত ইয়াৰ ট্ৰিটমেন্ট ডাঙৰ ট্ৰিটমেন্টৰ প্ৰয়োজন পৰে কন্ট্ৰাষ্ট বাথ এটা ফিজিঅথেৰাপিৰ দৰকাৰী ট্ৰিটমেন্ট মেথড হয় যিটো ফিজিঅথেৰাপিষ্টে সাধাৰণতে পেশেন্টক ঘৰত কৰিবলৈ কয় বা কিছুমান ক্ষেত্ৰত আমাৰ ক্লিনিকতো এভেইলেবল থাকে আৰু এই কন্ট্ৰাষ্ট বাথ আপোনালোকে তেনে সহজতে ঘৰুৱাভাৱে কৰিবলৈ চেষ্টা কৰক বিষ আৰম্ভ হওঁতে নিশ্চয় বহু ক্ষেত্ৰতে আপোনালোকৰ মাংসপেশীক সাপোৰ্ট দিব আৰু এই যি ট্ৰিটমেন্ট হয় এইটো আসলতে কোনো ধৰণৰ মেডিচিন বা দৰব নহয় কিন্তু শৰীৰত সকলো ধৰণৰ সাপোৰ্ট দিয়া যায় যাৰ সহায়ত আমাৰ শৰীৰে নিজেই সেই বিষ কমাবলৈ আৰম্ভ কৰে এটা সৰু এক্সাম্পল দিও যেতিয়া আমাৰ ভাঁড়ডাল ভাঙে বা ফ্ৰেকচাৰ হয় তেতিয়া প্ৰকৃততে ডক্টৰৰ ওচৰলৈ গলে ডক্টৰে অকল পিঅপি অৰ্থাৎ প্লাষ্টাৰ এটাহে লগাই দিয়ে যিটো হাড় ৰিপেয়াৰ হয় সেইটো আমাৰ শৰীৰে নিজেই ৰিপেয়াৰ কৰে আৰু সেই ৰিপেয়াৰ কৰা কেপাচিটিটো আছে বুলি ইয়াৰ পৰাই আমাৰ প্ৰুফ হয় যদি আমাৰ শৰীৰত নিজৰ শৰীৰটো নিজে ৰিপেয়াৰ কৰা কেপাচিটি আছে তেনেহলে কিয় এই বিষবোৰ ৰিপেয়াৰ নকৰে কাৰণ হি দৰকাৰী নিউট্ৰিশনখিনি সাৰ্কুলেশনখিনি আৰু এনভায়ৰনমেন্টটো নাপায় যাৰ ফলত ই সোনকালে ৰিকভাৰ হ'ব নোৱাৰা হয় সোনকালে ৰিকভাৰ কৰিবলৈ এই সাপোৰ্টখিনি দি দিলে নিজৰ শৰীৰে নিজে ৰিকভাৰ কৰিবলৈ সক্ষম হয় আশা কৰো ভিডিওটো আপোনালোকে সকলোৱে ভাল পালে আৰু যদি ভাবিছে ইনফৰমেটিভ হয় তেনেহলে ভিডিওটো কাইন্ডলি শেয়াৰ কৰিব আৰু লগতে আজিৰ ভিডিওটোত বিশেষকৈ তলত কমেন্ট সেকশনত জনাবচোন আপোনালোকে কোন জায়গাৰ পৰা মোৰ ভিডিওটো চাই আছে মোৰো জানি ভাল লাগিব নতুন এটা ভিডিওৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ